ৰাহুল আলীক চেলুট ৰাহুল আলী আমাৰ মাজত নাই কিন্তু তেওঁ আমাৰ বাবে হিৰো ৰাহুল আলী বৰ্তমান আমাৰ মাজত নাই যদিও আসলতে হিৰো কিয়নো তেওঁ নিজৰ প্ৰাণ ৰক্ষাৰ পৰিৱৰ্তে আনৰ প্ৰাণ ৰক্ষাৰ কাৰণে তেওঁ আপোনাৰ সংগ্ৰাম কৰিলে যাৰ কাৰণে নেকি আপোনাৰ আজি তেওঁৰ মানে আপোনাৰ আসলে নদীত ডুব যাব লগা হ'ল দুগৰাকী যুৱতী শিশুক বচাবলৈ গৈ বৰলুইতত উটি গৈছিল ৰাহুল আলী উত্তৰ গুৱাহাটীৰ অভিশপ্ত নাওখন ব্ৰহ্মপুত্ৰত খণ্ড বিখণ্ড হৈ যোৱাৰ পাছত অনায়সে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন ৰাহুল আলীয়ে কিন্তু ইমান স্বাৰ্থপৰ হয় কেনেকৈ ৰাহুল মানৱীয়তা আৰু কৰ্তব্যৰ তাগিদাত আৰ্তজনৰ সহায়ৰ বাবে ভৰা নৈত জাপ দিছিল ৰাহুলে কিন্তু নিজৰ প্ৰাণ বিপদাপন্ন কৰি আনৰ প্ৰাণ বচাবলৈ বৰলুইতত নিজেই হেৰাই গ'ল ৰাহুল আলী ৰাহুল আলীৰ এই সাহসিকতাৰ বৰ্ণনা দিছে প্ৰত্যক্ষদৰ্শীয়ে দুজনী ছোৱালী আৰু আছে শিশু আছে সাহসী যুৱক ৰাহুল আলী এতিয়া ইহ সংসাৰত নাই নিখোজ হৈ থকাৰ পাছত ছয়গাঁৱৰ চিমনা ফুটৰি নদীত উদ্ধাৰ হৈছে ৰাহুলৰ মৃতদেহ ইয়াৰ পূৰ্বে ৰাহুলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাইহাটাৰ পৰা ৰাতুল কুমাৰ ডেকা ৰিপৰ্ট প্ৰাগ নিউজ